নমস্কাৰ। আপোনালোকে নিজৰ লাভ ৰিলেশ্যনৰ বিষয়ে নিজে শিকিব পাৰিব। মই আপোনালোকে এটা টেকনিক শিকাবলৈ গৈ আছোঁ। মই 1 পৰা 4লৈকে ক'লোঁ। আজি 5 নম্বৰৰ বিষয়ে ক'ব গৈ আছোঁ, যাৰ ডেষ্টিনি 5 থাকে। ডেষ্টিনি বোলা নিয়মটো আগৰ ভিডিঅ'ত মই কোৱা আছে, বা নাজানিলে মই আপোনাক কমেণ্ট কৰিব, মই কৈ দিম আপোনাৰ ডেষ্টিনি কিমান। যিবোৰ ডেষ্টিনি 5 থাকে তেওঁলোকৰ 3টা নম্বৰ খুব মিল আছে। সেই নম্বৰকেইটা হৈছে 1, 3 আৰু 7। যাৰ ডেষ্টিনি নম্বৰ 5 আপোনাৰ এগেইনষ্টৰ মহিলা হওক বা পুৰুষ হওক, তেওঁ যদি 3, 7 আৰু 1 যদি থাকে, তেতিয়াহ'লে সেইকেইটাৰ লগত আপোনালোকক মেটচ কৰিব, আপোনালোকে আগবাঢ়িব পাৰিব। অলপ কাজিয়া পেচাল হ'লে একো প্ৰব্লেম নাই, আপোনালোকে আগবাঢ়িব পাৰিব। কিন্তু কিছুমান চেলেঞ্জেছ আছে 3টা নম্বৰৰ লগত। 2, 4 আৰু 8 2, 4, 8 এই 3টাৰ লগত অকণমান চেলেঞ্জিং আছে। তাৰ বাদে মই কি নম্বৰ নক'লোঁ আপোনাক, 5, 6 আৰু 9 যি যাৰ ডেষ্টিনি নম্বৰ থাকে সিহঁতলৈ একেবাৰে অমিল। গতিকে আপোনালোকে সেইখন ৰিলেশ্যনশ্বিপত কিমান দূৰ আগবাঢ়িব, কিমান দূৰ আগ নাবাঢ়িব, সেইটো আপোনাৰ তেওঁৰ ওপৰত ডিপেণ্ড কৰিব। গতিকে সেইটো ৰিলেশ্যনশ্বিপত কোনো ভৰসা নাই। আপোনালোকে আগবাঢ়িবও পাৰে, ৰিলেশ্যনত টিকিব পাৰে, নিটিকিব পাৰে। এই থিয়ৰিটো আপোনালোকৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড মাজতো প্ৰযোজ্য আৰু লগতে হাজবেণ্ড ৱাইফৰ মাজতো প্ৰযোজ্য। গতিকে আপোনালোকে নিজে উলিয়াই চাব আপোনালোকৰ ডেষ্টিনি কিমান আৰু কিমান লগত আমাৰ মেটচ কৰিছে। আৰু ঠিক তেনেদৰে বাকীকেইটা পাবৰ কাৰণে বাকী ডেষ্টিনি নম্বৰকেইটাৰ বিষয়ে মই ক'বলৈ গৈ আছোঁ। প্ৰত্যেকটো ডেইলি এটা এটাকৈ ভিডিঅ' দি আছোঁ। আপোনালোকে যদি জানিব বিচাৰে তেতিয়াহ'লে মোক চেনেলটো ফ'ল' এণ্ড ছাবস্ক্ৰাইব এটা কৰি থ'ব, যাতে আপোনালোকৰ নিজৰ ডেষ্টিনি লৈ নিজেই নিজৰ পাৰ্টনাৰ চুজ কৰিব পাৰে, বা কাৰ লগত কি হ'ব পাৰে আপুনি নিজে জানিব পাৰিব। লগতে বেলেগকো আপুনি চাব পাৰিব। ধন্যবাদ। আৰু পেজটো ফ'ল' এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।